গোসাইগাঁৱৰ মৰণাই চাহ বাগিচাত বন ধ্বংসযজ্ঞ অব্যাহত আছে। বন বিভাগৰ অনুমতি লৈ ১৮০০ জোপা গছ কটাৰ পৰিকল্পনা চাহ বাগিচা কৰ্তৃপক্ষৰ। আৰু ইতিমধ্যে কৰ্তৃপক্ষই কাটিলে ৭০০-৮০০ জোপা গছ। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এইদৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ নিমিষতে কাটি শেষ কৰা হৈছে, তহিলং কৰা হৈছে। পৰ্বতজোৰা বন সংমণ্ডলৰ গোমা ৰেঞ্জৰ অনুমতি লৈ এই বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ কথা ইতিমধ্যে কৰ্তৃপক্ষই স্বীকাৰ কৰিছে। মেহগনি, তিতাচপা ইত্যাদি গছ কাটি তহিলং কৰি দিয়া হৈছে বাগিচাখনত। কিন্তু ৰহস্যজনকভাৱে মৌন অঞ্চলটোৰ দল সংগঠন প্ৰকৃতিপ্ৰেমী। মৰণাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে কেইবাটাও সংগঠনে। আৰু মৰণাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এই সংগঠনটোৱে। গোসাইগাঁৱৰ মৰণাই চাহ বাগিচাত কিদৰে অবাধ বন ধ্বংসযজ্ঞ অব্যাহত আছে তাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। কিন্তু কিয় বন বিভাগে এইদৰে বন ধ্বংসৰ অনুমতি প্ৰদান কৰিলে সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। বাধা দিচ্ছে, কিন্তু আমি বাধা তো মানা নাই। কিন্তু আমার 90 স্টেট অল সান্তাল কলোনির এটা প্রপার্টি, এই প্রপার্টিটা আজি ধ্বংস হয়ে আছে। এনে ধরনের ধ্বংস হওয়াত এটা আমার সান্তাল কলোনির এটা বহুত দুঃখর কথা। এনে ধরনের যদি যিবিলাক গাছ কাটি আজি খাস্তাং হয়, বহুত ধরনের এটা আমার ইয়াত বিপদ হব। কারণ এই টি গার্ডেনের যিবিলাক লেবার আছে, সিহঁতে যদি ইয়াত প্ৰটেক্ট কিবা এটা কৰে, সিহঁতৰ বেতন চেতন কিবা এটা সিহঁতৰ বন্ধ কৰিব, এই ক্ষেত্ৰত বই আছে। গতিকে আমি গাঁওবুঢ়া সন্থাৰ পৰা এটা বিভিন্ন ধৰণৰ এটা বন্ধ কৰাৰ কাৰণে আমি চেষ্টাটো চলাই আছো। ইয়াতে মানে আগৰ দিনৰ পৰা মই চাই আছো যে ইয়াতে গাঁত কাটি আছে। মই ভাবিছিলো যে সেইটো লেবাৰৰ জন্য কাটি আছে। তাৰপিছত গম পালো যে ইয়াতে সেইটোতো বেলেগ মানে মানে প্ৰয়োজন সোমাই সেইটো ব্লেক ব্লেক কৰি আছে, সেইটো ব্লেক নিচিনা কৰি আছে। এইটো পিছত মই জানি পাইছো যে সেইটো প্ৰটেকশ্যন কৰিব লাগিব। মই সবাকে ক'লো যে সেইটো প্ৰটেকশ্যন কৰিবলৈ কিয় আপোনালোকক মানে আগবঢ়োৱা নাই। মই ভাবিলো যে সুধিলো যে কিয় আমালোকক যদি আগবঢ়াই যাম তাহলে মোৰ কামটো ছাছপেণ্ড কৰি দিব। গোসাইগাঁৱৰ মৰণাই চাহ বাগিচাত বন ধ্বংসযজ্ঞ অব্যাহত আছে। বন বিভাগৰ অনুমতি লৈ ১৮০০ জোপা গছ কটাৰ পৰিকল্পনা চাহ বাগিচা কৰ্তৃপক্ষৰ। আৰু ইতিমধ্যে কৰ্তৃপক্ষই কাটিলে ৭০০-৮০০ জোপা গছ। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এইদৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ নিমিষতে কাটি শেষ কৰা হৈছে, তহিলং কৰা হৈছে। পৰ্বতজোৰা বন সংমণ্ডলৰ গোমা ৰেঞ্জৰ অনুমতি লৈ এই বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ কথা ইতিমধ্যে কৰ্তৃপক্ষই স্বীকাৰ কৰিছে। মেহগনি, তিতাচপা ইত্যাদি গছ কাটি তহিলং কৰি দিয়া হৈছে বাগিচাখনত। কিন্তু ৰহস্যজনকভাৱে মৌন অঞ্চলটোৰ দল সংগঠন প্ৰকৃতিপ্ৰেমী। মৰণাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে কেইবাটাও সংগঠনে। আৰু মৰণাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এই সংগঠনটোৱে। গোসাইগাঁৱৰ মৰণাই চাহ বাগিচাত কিদৰে অবাধ বন ধ্বংসযজ্ঞ অব্যাহত আছে তাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। কিন্তু কিয় বন বিভাগে এইদৰে বন ধ্বংসৰ অনুমতি প্ৰদান কৰিলে সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। বাধা দিচ্ছে, কিন্তু আমি বাধা তো মানা নাই। কিন্তু আমার 90 স্টেট অল সান্তাল কলোনির এটা প্রপার্টি, এই প্রপার্টিটা আজি ধ্বংস হয়ে আছে। এনে ধরনের ধ্বংস হওয়াত এটা আমার সান্তাল কলোনির এটা বহুত দুঃখৰ কথা। এনে ধরনের যদি যিবিলাক গাছ কাটি আজি খাস্তাং হয়, বহুত ধরনের এটা আমার ইয়াত বিপদ হব। কারণ এই টি গার্ডেনের যিবিলাক লেবার আছে, সিহঁতে যদি ইয়াত প্ৰটেক্ট কিবা এটা কৰে, সিহঁতৰ বেতন চেতন কিবা এটা সিহঁতৰ বন্ধ কৰিব, এই ক্ষেত্ৰত বই আছে। গতিকে আমি গাঁওবুঢ়া সন্থাৰ পৰা এটা বিভিন্ন ধৰণৰ এটা বন্ধ কৰাৰ কাৰণে আমি চেষ্টাটো চলাই আছো। ইয়াতে মানে আগৰ দিনৰ পৰা মই চাই আছো যে ইয়াতে গাঁত কাটি আছে। মই ভাবিছিলো যে সেইটো লেবাৰৰ জন্য কাটি আছে। তাৰপিছত গম পালো যে ইয়াতে সেইটোতো বেলেগ মানে মানে প্ৰয়োজন সোমাই সেইটো ব্লেক কৰি আছে, সেইটো ব্লেক নিচিনা কৰি আছে। এইটো পিছত মই জানি পাইছো যে সেইটো প্ৰটেকশ্যন কৰিব লাগিব। মই সবাকে ক'লো যে সেইটো প্ৰটেকশ্যন কৰিবলৈ কিয় আপোনালোকক মানে আগবঢ়োৱা নাই। মই ভাবিলো যে সুধিলো যে কিয় আমালোকক যদি আগবঢ়াই যাম তাহলে মোৰ কামটো ছাছপেণ্ড কৰি দিব।